বিধ্বস্ত পথে জলাকলা খুৱাইছে মংগলদৈৰ গা ধোৱাবাসীক। বিগত 3 বছৰে সম্পূৰ্ণ নহল 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গা ধোৱালৈ যোৱা গুৰুত্বপূৰ্ণ পথটো। আৰু 2023 চনতে আৰম্ভ কৰা হৈছিল পথটোৰ নিৰ্মাণ কাৰ্য। 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাত ক্ষোভ উজাৰিছে ৰাইজে। লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে দীৰ্ঘদিনৰ পৰা জিয়াটো ভুগিব লগা হৈছে ৰাইজে। আৰু শীঘ্ৰেই এই পথটো নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। দৃশ্য আমি দেখুৱাইছো। এই বিধ্বস্ত পথৰ বাবে এতিয়া অঞ্চলবাসীয়ে জলাকলা খাব লগা হৈছে। ধূলিময় এক পৰিৱেশ, যাৰ বাবে বৃদ্ধাই হওক বা সৰু শিশু যিসমূহ আছে সকলো অসুস্থ হৈ পৰিছে। কিন্তু ঠিকাদাৰৰ হেমাহিয়ে হওক বা লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে দীৰ্ঘদিনে এই পথছোৱা নিৰ্মাণ হৈ নুঠাত ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে। আমাৰ সতীৰ্থ গৌতম চহৰীয়াৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। হয়, লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড। 2 বছৰতো সম্পূৰ্ণ নহ'ল মংগলদৈৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গা ধোৱা সংযোগী যি পথ, মূল পথ। আৰু মোৰ সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। 2 বছৰ পূৰ্বে আচলতে যি আধাৰশিলা স্থাপন হৈছিল এই যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি গা ধোৱা সংযোগী এই প্ৰায় 2.5 কিলোমিটাৰ জোৰা এই পথৰ, কিন্তু আজি কুপতি এই যি পথ, মূল পথটোৰ কিন্তু যি সম্পূৰ্ণ কৰিবলৈ সমৰ্থন নহ'ল যি লোক নিৰ্মাণ বিভাগ। আৰু এই মুহূৰ্তত মোৰ সহযোগে দেখিছে এইখন হৈছে সেই আধাৰশিলা স্থাপনৰ বাবে নিৰ্মাণ কৰে ফলক। আৰু এই ফলকত স্পষ্টভাৱে লিখা আছে যে 22/5/2023 তাৰিখে আচলতে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বসন্ত দাসৰ আচলতে দিনতে এই যি পকীপথ নিৰ্মাণৰ যি আঁচনি, এই আঁচনি লোৱা হৈছিল। কিন্তু এই আঁচনিয়ে যি পথ, সেই আঁচনিৰ অধীনৰ যি পথ আজি কুপতি যি আচলতে সম্পূৰ্ণ নহ'ল। আৰু অতি ব্যস্ত এই পথ যি পূব অঞ্চলৰ মংগলদৈ চহৰৰ পূব প্ৰান্তৰ প্ৰায় 20ৰ পৰা 25খন চৰাঞ্চলৰ গাঁৱৰ লগত এই পথৰ সংযোগ আছে। আৰু নিতৌ প্ৰায় হাজাৰ হাজাৰ শিক্ষাৰ্থী কৰ্মচাৰী আচলতে এই পথেৰে মংগলদৈ চহৰলৈ অহা যোৱা কৰে। কিন্তু আজি কুপতি কিহৰ বাবে আচলতে এই পথটো আজি কুপতি নিৰ্মাণ সম্পূৰ্ণ নহ'ল, আমাৰ লগত স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰাই জানিম। কেতিয়াৰ পৰা এইদৰে যাতনাত ভুগি আছে আপোনালোকে? আজি প্ৰায় 3 বছৰ পাৰ হৈ গ'ল এনেকুৱা যাতনাত ভুগি আছোঁ। এইখন আপোনালোকে নিশ্চয় গমেই পায়, আমাৰ ইয়াৰ পৰা 500 মিটাৰ ওচৰতে কেঞ্চাৰ হস্পিটেল, মংগলদৈৰ লগতে লাগি থকা ৰাস্তা এইখন। বহুত ভিতৰুৱা অঞ্চল হ'লে তথাপিও কথাটো বেলেগ আছিল। মংগলদৈৰ লগতে লাগি থকা বাঘপুৰি চাপৰি হয় এইটো ৰাস্তা আজি 3 বছৰ হ'ল আধাৰশিলা স্থাপন কৰিছে। 3 বছৰ পাৰ হৈ গ'ল, আজিৰ তাৰিখলৈকে ৰাস্তাৰ কামটো সম্পূৰ্ণ হোৱা নাই। এইখন ৰাস্তাৰে কমচে কম 25ৰ পৰা 30টা গাঁৱৰ মানুহে যাতায়াতৰ ব্যৱস্থা কৰে। ৰাতিপুৱা সময়ত, এইটো সময়ততো মানুহ কমেই দেখা পাব। ৰাতিপুৱাৰ সময়ত আপোনালোকে নিশ্চয় গম পাব যে কমচে কম 25,000 পৰা 30,000 মানুহ 10টালৈকে অহা যোৱা কৰে। ছাত্ৰ ছাত্ৰীটো কমচে কম 12,000 পৰা 15,000 ছাত্ৰ ছাত্ৰী আছে। এইটো এনেকুৱা ৰাস্তাটোতো এনেই ঠেক আৰু একেবাৰে বেয়া। এটাই পথ, বাকী আৰু পথ নাই। এইটো চৰকাৰ বহুত ভাল কাম কৰিছে, কিন্তু এটাই দেখা পালোঁ যে আমাৰ এইখন ৰাস্তা ঠিক কৰা নাই। আজিৰ তাৰিখলৈকে এইটোৱে বেয়া লাগিছে যে মংগলদৈৰ লগতে লাগি থকা ৰাস্তা, এইটো ৰাস্তাই বেয়া। তেতিয়াহ'লে উন্নতি কি কৰিছে? উন্নতি কাৰ হেমাহিৰ বাবে? এই ঠিকাদাৰৰ হেমাহিৰ বাবে, বা ঠিকাদাৰজন কাৰোবাৰ ছত্ৰছায়াত এনেকুৱা কৰিছে। নিশ্চয় ঠিকাদাৰৰ লগত কোনোবাই মন্ত্ৰী বা বিধায়ক কোনোবাই জড়িত আছে, তাৰ কাৰণে এনেকুৱা কাম কৰিছে। আৰম্ভণিতে কিমান কৰিলে কাম কৰি কিমান কৰি আহিলে? আৰম্ভণিতে আপোনাৰ আধা কাম কৰিলে, আধা কাম অলপ শিল বালি পেলালে, শিল বালি পেলোৱাৰ পিছত 2-3 দিনমান পিছত আকৌ অলপ ছাইড বামৰ ৰাস্তাৰ কাম কৰিলে, মাটি পেলোৱাৰ পিছত আৰু নাই, খবৰ নাই, এনেকুৱাই থাকি গ'ল। এতিয়া এটা কথাই জিলা আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি বহুত উন্নয়ন কৰিছে, উন্নয়নৰ ক্ষেত্ৰত আপুনি বহুত ভাল কাম কৰিছে, কিন্তু আমাৰ এইখন ৰাস্তা অতি সোনকালে কৰি দিবলৈ আহ্বান জনাইছোঁ। বাৰিষাৰ আগতে যাতে আমাৰ ৰাস্তাৰ কামটো সম্পূৰ্ণ হয়, মুখ্যমন্ত্ৰীলৈ এইটোৱে আমাৰ অনুৰোধ জনাইছোঁ। আচলতে এয়া কোনো জকাইচুকৰ পথ নহয়, এয়া মংগলদৈ চহৰৰ গাতে লাগি থকা এক অঞ্চলৰ পথ, যি পথ আচলতে প্ৰায় 3 বছৰ ভিতৰতো আচলতে সম্পূৰ্ণ নহ'ল। আন একাংশ যুৱক আছে, স্থানীয় যুৱক আছে, তেওঁলোকৰ জানিম কি ক'ব? কি ক'ম মানে দুখৰ কথা, যদি কেতিয়াবা আমি চৰকাৰী হস্পিটাললৈ যাবলৈ আমি এম্বুলেঞ্চ এটাক ফোন কৰোঁ, তেখেতসকলে কয় সেইখন ৰাস্তা বেয়া, আমি যাব নোৱাৰিম, যদিও যাই বহুত সময় লাগিব। তাতকৈ আৰু দুখ লগা কথা কি আছে? চৰকাৰে টকা দিছে, বিভাগত টকা দিছে, কিন্তু বিভাগে কাম কৰা নাই। আৰু
যিজন ঠিকাদাৰ কৌশিক ৰয় মোৰ মতেতো কৌশিক চৌধুৰী মোৰ মতেতো তেওঁতো চৰকাৰী ধন অপচয় কৰিছে মোৰ মতে লোক নিৰ্মাণ বিভাগ আৰু আমাৰ আয়ুক্ত মহোদয় অতি সোনকালে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা লৈ ঠিকাদাৰৰ পৰা কামটো হস্তান্তৰ কৰি আমাৰ মঙলদৈ লোকেল ঠিকাদাৰ